সুখী হ'ব বিচাৰে যদি কেতিয়াও কাৰো কোনো ক্ষতি নকৰিব। মনত ৰাখিব, আপুনি কৰা কামে কাৰো উপকাৰ কৰিব নোৱাৰিলেও কাৰো যাতে ক্ষতি নকৰে। বুদ্ধিমান মানুহে কেতিয়াও যি অহংকাৰী তেনে মানুহৰ সৈতে কথা নাপাতে। যি আনৰ সমালোচনা কৰে বা আনৰ সৈতে কাজিয়া কৰি থাকে তেনে মানুহৰ সৈতে সম্পৰ্ক নাথাকে। জীৱনত কেতিয়াও কাৰো ওপৰত বেছি নিৰ্ভৰশীল হোৱা ঠিক নহয়, কাৰণ অন্ধকাৰত নিজৰ ছাঁটো আমাৰ কাষত নাথাকে। আপোনাক যি বিশ্বাস নকৰে তেওঁলোকৰ কথা বাদ দি নিজেই নিজক বিশ্বাস কৰক। জীৱনত বেছি সৎ নহ'ব, হাবিৰ মাজৰ চিধা গছজোপাহে প্ৰথমে কটা হয়। ঠিক সেইদৰে অতি সৎ মানুহো সকলোতকৈ প্ৰথমে বিপদত পৰে। কাৰোবাক কষ্ট দিয়াৰ আগতে এই কথা মনত ৰাখিব যে সেইজনৰ প্ৰতিটোপাল চকুপানীৰ হিচাপ সৃষ্টিকৰ্তাই এদিন আপোনাৰ পৰাও বিচাৰিব। প্ৰথম প্ৰেমে শিকাই ভাল পোৱা কি আৰু শেষ প্ৰেমে শিকাই জীৱন কি। মানুহ সঁচাই অদ্ভুত, কমকৈ পাওঁতেই সুখী হৈ থাকে, বেছিকৈ পালেই মানুহ বেইমানি কৰিবলৈ আৰম্ভ কৰে। মন পৰিষ্কাৰ ৰাখক, কাৰণ সেই হিচাপটো টকাৰ নহয়, কৰ্মৰহে হ'ব। সিংহই ২৪ ঘণ্টাৰ ভিতৰত ১৮ ঘণ্টাই শুই থাকে আৰু গাধই ২৪ ঘণ্টাৰ ভিতৰত ১৮ ঘণ্টাই পৰিশ্ৰম কৰে। পৰিশ্ৰমেই যদি সাফল্যৰ চাবিকাঠি হ'লহেঁতেন তেনেহ'লে বনৰ ৰজা সিংহ নহৈ গাধহে হ'লহেঁতেন। মনত ৰাখিব, বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন। এডাল ঝাৰু যেতিয়ালৈকে বান্ধি থোৱা থাকে তেতিয়ালৈকে সেই ঝাৰুৱে আৱৰ্জনা পৰিষ্কাৰ কৰে, আৰু যেতিয়া ঝাৰুৰ বান্ধ ছিঙি সিঁচৰিত হৈ পৰে তেতিয়া সেই ঝাৰুৱেই আৱৰ্জনাত পৰিণত হয়। সেইবাবে সকলো সময়তে ভাল আদৰ্শৱান মানুহৰ লগত থাকক, আঁতৰি আহি আৱৰ্জনা নহ'ব। মানুহে গুহা এৰিলে, গছৰ ছাল এৰিলে, কেঁচা মাংস ভক্ষণ কৰিবলৈ এৰিলে, আনকি নিজৰ মনুষ্যত্ববোধো মানুহে এৰি দিলে, কিন্তু আনৰ ভাল দেখিলে হিংসা কৰা স্বভাৱটো মানুহে আজিও এৰিব নোৱাৰিলে। পুৰুষ ভিক্ষাৰী হয় যি পত্নীয়ে অপ্ৰয়োজনীয়ভাৱে অৰ্থ ব্যয় কৰে। এই পৃথিৱীত বহুত লাখ প্ৰাণীয়ে বাস কৰে, একমাত্ৰ মানুহেই উপাৰ্জন কৰিব জানে, সেইবুলি বাকী প্ৰাণীবোৰো লঘোণে নমৰে। কিন্তু মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট কেতিয়াও নভৰে। সৰু সৰু ভুলবোৰৰ শিক্ষা ল'বলৈ শিকক। মনত ৰাখিব, সদায় সৰু সৰু শিলতহে মানুহে উজুতি খায়, ডাঙৰ শিলত নহয়। পৃথিৱীত ভুল বুজা মানুহৰ অভাৱ নাই, কিন্তু পৰিস্থিতি বুজা মানুহৰ বহুত বেছি অভাৱ।